এতিয়া মই অনুশীলনী R1 এক নম্বৰৰ প্ৰশ্নৰ উত্তৰসমূহ কৰি আছো। তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব প্ৰশ্নটো দিয়া আছে। এ নম্বৰত দিয়া আছে 12:21 আৰু 32:56। এতিয়া আমি 12/21 অৰ্থাৎ ভগ্নাংশ হিচাপে পাতিলো আৰু ইয়াক লব আৰু হৰক 3 ৰে হৰণ কৰিলো। 312ক 4 টাইমছ 321ক 7 টাইমছ 4/7 পালো। আৰু 32:56ক ভগ্নাংশ হিচাপে পাতিলে 32/56 ইয়াক লব আৰু হৰক 8 ৰে হৰণ কৰিলে 832 4 টাইমছ 856ক 7 টাইমছ যাব। ইয়াৰ পৰা দেখা পালো 12:21 আৰু 32:56 দুয়োটাৰে মান 4/7 4/7 অৰ্থাৎ একেটা মান পালো। এটা আমি ক'ব পাৰো বা এটাকে 12:21 আৰু 32:56 একোটা সমানুপাত হ'ব বা সমানুপাতত আছে। 1ৰ বিট দিয়া আছে 18:30 আৰু 14:21। এতিয়া 18/30 ভগ্নাংশ হিচাপে পাতিলে আৰু লব আৰু হৰক যদি আমি সৰ্বোচ্চতম সংখ্যাক 6 ৰে হৰণ কৰো তেতিয়াহ'লে 6 18ক 3 টাইমছ 6 30 5 টাইমছ 3/5 পালো। আৰু 14:21ক যদি ভগ্নাংশ হিচাপে পাতি লব আৰু হৰক 7 ৰে হৰণ কৰো তেতিয়াহ'লে 7 14ক 2 টাইমছ 7 21ক 3 টাইমছ 2/3 পালো। ইয়াৰ পৰা দেখা পালো যে 18:30 মান হ'ল 3/5 আৰু 14:21 মান হ'ল 2/3 অৰ্থাৎ মান দুটা বেলেগ বেলেগ ওলাইছে। মান দুটা সমান নহয় অৰ্থাৎ 18:30 আৰু 14:21 একোটা সমানুপাত নহয়।